সন্মানীয় ছাৰ বাইদেউসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ জাননী গুৱাহাটী প্ৰকাশ কৰা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ জাননী আপোনালোকে স্ক্ৰীনত দেখা পাইছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ হকে এই গুৱাহাটীটো প্ৰকাশ কৰা হৈছে। ইয়াত চাওক কি লিখা হৈছে। ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা যায় যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 2024-25 শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই নামভৰ্তি প্ৰক্ৰিয়া নিৰ্দিষ্ট দৰ্পণ পৰ্টেলৰ যোগেৰে কৰাৰ ব্যৱস্থা কৰা হৈছে। দৰ্পণ পৰ্টেলত সেইসমূহ শিক্ষা অনুষ্ঠানহে পঞ্জীয়ন হৈ আছে যিবোৰ শিক্ষা অনুষ্ঠানক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 10+2 শ্ৰেণীৰ নামভৰ্তি আৰু শিক্ষাদানৰ বাবে অনুমতি প্ৰদান কৰিছে। শিক্ষা সংসদে লোৱা সিদ্ধান্ত অনুসৰি দৰ্পণ পৰ্টেলৰ যোগেৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ আওতাত ৰখা হ'ব আৰু হ'বলগীয়া আগন্তুক পৰীক্ষাবোৰত অৱতীৰ্ণ হ'বৰ বাবে যোগ্য হিচাপে গণ্য কৰা হ'ব। এই ক্ষেত্ৰত বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে দৰ্পণ পৰ্টেলত পঞ্জীয়ন নোহোৱা কিছুমান শিক্ষা অনুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে নামভৰ্তি কৰি আছে, যিটো শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী। এই ক্ষেত্ৰত সকলো পক্ষকে জনোৱা যায় যে শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী ব্যৱস্থাৰে লোৱা নামভৰ্তিসমূহক শিক্ষা সংসদে মান্যতা প্ৰদান নকৰে আৰু নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক পঞ্জীয়নৰ বাবে যোগ্য বুলি গণ্য কৰা নহ'ব। সেয়েহে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো শিক্ষা অনুষ্ঠান অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে একাদশ শ্ৰেণীত যাতে দৰ্পণ পৰ্টেলৰ যোগেৰেহে নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অন্যথা শিক্ষা সংসদে দৰ্পণ পৰ্টেলৰ জৰিয়তে নোলোৱা নামভৰ্তিসমূহৰ ক্ষেত্ৰত পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ পৰা বিৰত থাকিব। সচিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ বামুণী মৈদাম গুৱাহাটী 781021।